ৰিপুণ বৰা ডাঙৰীয়াই খালেও খালে কংগ্ৰেছটো খালেও খালে গৌৰৱ গগৈ খাই পেলালে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক আমি এটাই কথা ক'ব বিচাৰিছোঁ অসমীয়া যুৱ মঞ্চই যে আপোনাৰ স্থিতি স্পষ্ট কৰক যে আপুনি সঁচাকৈ পাকিস্তানী হয় নে নহয় কাৰণ বাৰম্বাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে আপুনি পাকিস্তানী আৰু সৌ সিদিনা দেখিলোঁ যে আপোনাৰ জ্যেষ্ঠ নেতাই যেতিয়া আপোনাক ক'লে যে আপোনাৰ আধাংখিনি গৈ পেলাই যেতিয়া পাকিস্তানত দৰমহা ল'ব NGO চলাব আমি কিন্তু তাত আপোনাৰ লগত নাই স্পষ্ট কথা যে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কিন্তু তেতিয়া নাই কাৰণ তেজৰ পিৰপিৰণি এতিয়া উঠি আছে 26 জনকে নিৰ্দোষী মানুহক বাছি হিন্দু মানুহক মাৰি পেলালে গতিকে সেইখন দেশত গৈ যদি তেখেতে NGO চলাব দৰমহা ল'ব এইটো খবলৈ দিয়া নহ'ব আমালক আমাৰ ক'বলগীয়া নাই কিন্তু শত্ৰু দেশৰ লগত কেতিয়াও মিতিয়ালি কৰা নচলিব চিধা কথা স্পষ্ট কথা ৰিপুণ বৰা ডাঙৰীয়াই খালেও খালে কংগ্ৰেছটো খালেও খালে গৌৰৱ গগৈ খাই পেলালে এইবাৰ হে এনেকুৱা লাজৰ বিষয় যে গৌৰৱ গগৈ ডাঙৰীয়া লাজ পাইছে নাপাইছে নাজানো কিন্তু আমি যোৰহাটবাসী হিচাপে আমি লাজ পাইছোঁ আমি অসমবাসী হিচাপে লাজ পাইছোঁ আমি অসমীয়া যুৱ মঞ্চ হিচাপে লাজ পাইছোঁ তেখেতে যেনেকৈ যাওক নাযাওক যিয়ে হওক নহওক কালিলৈকে কিন্তু আমি তেখেতৰ ওপৰত বিশ্বাস কৰা নাছিলোঁ কিন্তু তেখেতৰ এজন যেতিয়া জ্যেষ্ঠ নেতাই ক'লে যে গৌৰৱ গগৈ আধাংগিনে যেতিয়া তাত NGO চলাবলৈ ল'লে তাত কিন্তু সন্দেহ আহি গৈছে তাত কিন্তু আমাৰ সন্দেহ আহি গৈছে